এখন আপোনাৰ লৈ যাব পাৰিব আপোনাৰ 380 আমি দাম ৰাখিছো এখনৰ ক্ষেত্ৰত মই অন টেবুলত মই চাই দিম দামটো এখন আপোনালোকে লৈ যাব পাৰিব 335ত আমি দি দিম ইনক্লুডিং ট্ৰান্সফাৰ কিবা কাৰণে যদি ইঞ্চুৰেঞ্চ ফেইল থাকে আমি ইঞ্চুৰেঞ্চটো আপোনাৰ কৰি পেলাই দিম যদি ইঞ্চুৰেঞ্চ ফেইল থাকে যদি লাগে SLX হয় 550ত লৈ যাব পাৰিব 2018 বুলেৰো গাড়ীখন লৈ যাব পাৰিব এখন 290ত লৈ যাব অনলি 290 ইনক্লুডিং ট্ৰান্সফাৰ কিবা কাৰণে ইঞ্চুৰেঞ্চ ফেইল থাকিলে ইঞ্চুৰেঞ্চ কৰি দিম গাড়ীখনৰ ভিতৰত চেনেলটো অলপ চাব আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব তেতিয়া আপোনালোকে আমাৰ আপডেটখিনি পাই থাকিব নমস্কাৰ মই চাহিল এছআৰ কাৰ বজাৰ পৰা আমাৰ তাত কেইখনমান গাড়ী সোমাইছে আপোনাৰ ষ্টকত সেইকেইখন আপোনালোকক দেখাব গৈ আছো আমাৰ কণ্টেক্ট নম্বৰ দিয়া থাকিব আৰু আমাৰ নগাঁও মৰিকং বাইপাছত আমাৰ বাইপাছ ৰোডত আপোনাৰ আমাৰ শ্ব'ৰুমটো আছে এছআৰ কাৰ বজাৰ আপোনালোকে কণ্টেক্ট কৰিব এইখন সোমাইছে আপোনাৰ চুইফ্ট VXI 2024 মডেল হয় গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন হয় এতিয়ালৈকে গাড়ী আপোনাৰ স্পেয়াৰ টায়াৰ খোলা নাই আনটাচ হৈ আছে স্পেয়াৰ টায়াৰ গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন অনলি 11,700 কিলোমিটাৰ গাড়ী চলিছে গাড়ী ইণ্টেৰিয়ৰ চাওক বহুত ধুনীয়া হৈ আছে যদি আপোনালোকৰ দৰকাৰ আছে চুইফ্ট আপোনালোকে কণ্টেক্ট কৰিব আমাৰ এছআৰ কাৰ বজাৰ গাড়ীখন বেক চাইডটো চাওক বহুত ধুনীয়া কণ্ডিশ্যন হৈ আছে 1% টাচ নাই গাড়ীত গাড়ী আপোনাৰ স্পেয়াৰ টায়াৰ আনটাচ হৈ আছে বহুত ধুনীয়া কণ্ডিশ্যন হয় যদি আপোনালোকে ফাইনেন্সত লাগে ফাইনেন্সতো পাই যাব আৰু আপোনাৰ VXI মডেল হয় চিলভাৰ কালাৰত আছে গাড়ী জেনুইন চলা আপোনাৰ 11,000 গাড়ী চলা হয় যদি আপোনালোকৰ দৰকাৰ আছে কণ্টেক্ট কৰিব এছআৰ কাৰ বজাৰ এইখন আমি দাম ৰাখিছোঁ 650 কণ্টেক্ট কৰিব নেক্সট আপোনাৰ এখন চুইফ্ট আপোনাৰ VXI এখন 2018 9 মান্থৰ গাড়ী হয় যদি দৰকাৰ আছে আপোনালোকে কণ্টেক্ট কৰিব এখন মোৰ চলি 70 ভিতৰত গাড়ী চলিছে চব ৰানিং কণ্ডিশ্যনত আছে AC পৰা লৈ পেলাই গোটেই গাড়ী ৰানিং কণ্ডিশ্যনত আছে বহুত ভাল কণ্ডিশ্যন হৈ আছে গাড়ীখনৰ বেক চাইডটো চাওক বহুত ধুনীয়া হৈ আছে যদি আপোনালোকক দৰকাৰ আছে চুইফ্ট যদি চুইফ্ট দৰকাৰ আছে আপোনালোকে আমাৰ এছআৰ কাৰ বজাৰ নাম্বাৰ দিয়া থাকিব স্ক্ৰীণত আপোনালোকে কণ্টেক্ট কৰিব চুইফ্ট আমাৰ তাত দুখন সোমাইছে লৈ যাব পাৰিব নেক্সট আপোনাৰ এখন সোমাইছে গ্ৰেণ্ড আইটেন 2018 হয় গাড়ী বহুত ৱেল কণ্ডিশ্যন হয় গাড়ীখন আপোনাৰ AC পাৱাৰ ষ্টিং পাৱাৰ উইণ্ডো এভৰিথিং কমপ্লিট আছে গাড়ীখনত এয়াৰ বেগ দুটা আছে যদি গ্ৰেণ্ড আইটেন আপোনালোকক লাগে 2018 মডেলৰ আমাৰ ইয়াত কণ্টেক্ট কৰিলে হ'ল এছআৰ কাৰ বজাৰ গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন সেইখন সোমাইছে আমাৰ তাত সেইখন আপোনাৰ লৈ যাব পাৰিব আপোনাৰ 380 আমি দাম ৰাখিছো এইখনৰ ক্ষেত্ৰত মই অন টেবুলত মই চাই দিম দামটো নেক্সট আপোনাৰ XUV এখন আমাৰ আগৰ ভিডিঅ'ত আপোনাৰ দেখুওৱা হৈছিলে XUV 500 আপোনাৰ 2012 লাষ্টৰ হয় এখন গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন আগৰখন আমি দেখাইছিলো বিক্ৰী হৈ গ'ল নেক্সট চেম কালাৰ আমাৰ হোৱাইট কালাৰ এখন আহিছে W8 টপ মডেল এখন হয় যদি XUV লাগে অলপ কম বাজেটত আপোনালোকে কণ্টেক্ট কৰিব আমাক গাড়ীখন চাওক আপোনাৰ বহুত ধুনীয়া কণ্ডিশ্যন হৈ আছে মেটিং হ'বলৈ চব ভাল হৈ আছে গাড়ীখনৰ AC পালৈ চব ৰানিং কণ্ডিশ্যন আছে এয়াৰ বেগ আছে মোৰ চলি গাড়ী 1.5 লাখ মান চলা হয় বহুত ধুনীয়া কণ্ডিশ্যন আপোনালোকে আমাক কণ্টেক্ট কৰি গাড়ীখন ৰিচিভ কৰি লৈ যাব পাৰিব এইখন আপোনাৰ XUV গাড়ীখন ডক্টৰ এজনৰ গাড়ী আছিলে বিৰাট ধুনীয়া কণ্ডিশ্যন এইখন আপোনালোকে লৈ যাব পাৰিব 335ত আমি দি দিম ইনক্লুডিং ট্ৰান্সফাৰ কিবা কাৰণে যদি ইঞ্চুৰেঞ্চ ফেইল থাকে আমি ইঞ্চুৰেঞ্চটো আপোনাৰ কৰি পেলাই দিম যদি ইঞ্চুৰেঞ্চ ফেইল থাকে এইখন 335ত আপোনাৰ এইখন XUV আপোনালোকে ঘৰলৈ লৈ যাব পাৰিব নেক্সট আপোনাৰ এখন বুলেৰো 2018 হয় গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন হয় আপোনালোকক যদি লাগে SLX হয় 550ত লৈ যাব পাৰিব 2018 বুলেৰো গাড়ীখন এবাৰ চাওক বহুত ধুনীয়া কণ্ডিশ্যন হৈ আছে গাড়ীখনৰ ভিতৰটো চাওক চিট কভাৰৰ পৰা লৈ পেলাই চব ভাল হৈ আছে AC চব ৰানিং আছে যদি দৰকাৰ আছে পাৱাৰ প্লাছ বুলেৰো 2018 আমাৰ এছআৰ কাৰ বজাৰ পৰা আপোনালোকে লৈ যাব পাৰিব এখন 550 লৈ যাব পাৰিব বুলেৰো খালি ৰিফাইনেন্স কৰিলে আপোনাৰ GSTটো আমাৰ এক্সট্ৰা আহে ইমানখিনিয়ে এখন আপোনাৰ সোমাইছে আপোনাৰ আৰ্টিকা 2013 মডেলৰ হয় VDI হয় ডিজেলৰ হয় মাইলেজ পাব আপুনি 222 কিলোমিটাৰ পাৰ লিটাৰ মানৰ মাইলেজ পাব VDI মডেল হয় গাড়ীখন বহুত ধুনীয়া নাম্বাৰটো বহুত ধুনীয়া 786 কম বাজেটৰ যদি 7 চিটাৰ কোনোবা কাষ্টমাৰ দৰকাৰ আছে আমাৰ এছআৰ কাৰ বজাৰ
কণ্টেক্ট কৰি লৈ যাব পাৰিব। এইখন 290 লৈ যাব, অনলি 290 ইনক্লুডিং ট্ৰান্সফাৰ। কিবা কাৰণে ইঞ্চুৰেঞ্চ ফেইল থাকিলে ইঞ্চুৰেঞ্চ কৰি দিম। গাড়ীখনৰ ভিতৰটো চাওক, আফটাৰ মাৰ্কেট আপোনাৰ টাচ স্ক্ৰীন লাগি আছে, চিট কভাৰ পালে চব ধুনীয়া হৈ আছে, আফটাৰ মাৰ্কেট টাচ স্ক্ৰীন লাগি আছে। 290 আপোনালোকক মই দি আছো 7 চিটাৰ গাড়ী, বহুত ধুনীয়া। গাড়ীখনৰ বেক চাইডটো এবাৰ চাওক। এছআৰ কাৰ বজাৰৰ পৰা আহি পেলাই আপোনালোকে কণ্টেক্ট কৰি লৈ যাব পাৰিব। নেক্সট আপোনাৰ এখন এল্ট' K10 হয়, বহুত ৱেল কণ্ডিশ্যন হৈ আছে গাড়ী, হোৱাইট কালাৰত আছে গাড়ী। গাড়ীখনৰ আমাৰ ইণ্টেৰিয়ৰটো দেখাই দিব বিচাৰিছো আপোনালোকক। গাড়ীখন 23 লাষ্টৰ হয়, 23 লাষ্টৰ হয়। এইখন আপোনালোকে ঘৰলৈ লৈ যাব পাৰিব, ফাইনেন্সতো লৈ যাব পাৰিব। যদি চিভিল ভাল থাকে অনলি 1 লাখ টকা ডাউন পেমেণ্টত গাড়ী আপোনালোকক দি দিম। 50,000 টকা ডাউন পেমেণ্টতো গাড়ী দি দিম, কিন্তু গভৰ্ণমেণ্ট চাৰ্ভিচ হ'ব লাগিব, চিভিল ভাল হ'ব লাগিব, আপোনালোকে লৈ যাব পাৰিব। এল্ট' K10 2023 মডেলৰ হয়। আপোনালোকে যদি লৈ যাব বিচাৰে এই এল্ট'খন আপোনালোকে 435ত লৈ যাব পাৰিব। গাড়ী জেনুইন চলা আছে, বহুত ধুনীয়া কণ্ডিশ্যন, মোৰ চলি 45ৰ ভিতৰত গাড়ী চলা আছে, জেনুইন গাড়ী হয়। যদি আপোনালোক দৰকাৰ আছে আমাক কণ্টেক্ট কৰি লৈ যাব পাৰিব। মই এতিয়া আমাৰ নতুন দুখনমান গাড়ী সোমালে, যেনেকে চুইফ্ট 2খন সোমাইছে, গ্ৰেণ্ড এজন সোমাইছে, XUV সোমাইছে, আৰ্টিকা সোমাইছে, বুলেৰো সোমাইছে, আৰু এল্ট' K10 সোমাইছে। আৰু কালিলৈ আৰু গাড়ী আহি আছে, আপোনালোকক আমি আপডেট দিম। চেনেলটো অলপ চাব, আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, তেতিয়া আপোনালোকে আমাৰ আপডেটখিনি পাই থাকিব। আৰু গুগলত আপুনি চাৰ্চ কৰিলে আমাৰ লোকেশ্যনটো পাই যাব। আৰু গাড়ী আমাৰ ৰিফাইনেন্স এভেইলেবল আছে, আৰু এক্সচেঞ্জৰ অফাৰো আছে, এক্সচেঞ্জো আপোনাৰ হৈ যায়। আৰু কোনো ধৰণৰ আমাৰ ইয়াত মিটাৰ টেম্পাৰিং এক্সিডেণ্ট মাৰ্ক হোৱা গাড়ী আপোনালোকে নাপায়। কণ্টেক্ট কৰিব আমাৰ এছআৰ কাৰ বজাৰ। ইমানখিনিয়ে, নমস্কাৰ।